ঘৰতে চিপছ বনাবলৈ আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাইছেনে? মই কিন্তু চাইছোঁ। তাৰ বাবে এয়া ডাঙৰ 3টা আলু লৈছোঁ। প্ৰথমে আলুৰ বাকলি গুচুৱাই ল'ব। আলুৰ বাকলি গুচুৱাই লোৱাৰ পাছত এইদৰে পাতলকৈ স্লাইচত কাটি লৈছোঁ। আপোনালোকৰ ওচৰত যদি স্লাইচাৰ আছে তাতে কাটি ল'ব। আটাইবোৰ একেই জোখত কাটিবলৈ ভাল হয় আৰু খুব কম সময়তে কাটিব পাৰি। এতিয়া আটাইখিনি পানীত দি দিছোঁ, ভালদৰে ধুই ল'ম। পানীৰ পৰা উলিয়াই এইদৰে কটন কাপোৰ নাইবা টিছুত আপোনালোকে ৰাখি দিব, যাতে আলুখিনিত অতিৰিক্ত অলপো পানী নাথাকে আৰু ধুনীয়াকৈ শুকাই যায়। এয়া মই তেল গৰম কৰিছোঁ। মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। অলপ কাটি লোৱা আলুৰ স্লাইচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম, ধুনীয়া ক্ৰিস্পি আৰু ৰঙচুৱা হোৱালে। এইয়া চাওক, আলুখিনি ধুনীয়া ৰঙচুৱা হৈ পৰিছে আৰু ক্ৰিস্পিও হৈছে। এতিয়া মই এইখিনি নমাই লৈছোঁ। এতিয়া শেষত সোৱাদ অনুসৰি অলপমান নিমখ সানি লৈছোঁ। এয়া আমাৰ আলু চিপছ তৈয়াৰ।